এনে নাহে হাত খালি নাহে কিবা একটা দি যাব আৰু আপোনালোকে আজি দেখিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে এনে নাহে আহা কিবা একটা দি যাব আমি জানো ভাত मोजां ना आबै दं मोजां ना बर'नि बुंगोननि ना ससे बिनि उनाव हारसानि नङा होमबा हारसानि बुंजोबनो बर'नि बुंगोननि जात्रा दिनै 24थि बड'लेण्ड सान फालिनाय बे हाबाफारियाव बाहागो लाफैनाय गाहाय आलासि हिसाबै बाहागो लाफैनाय आसामनि चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्मा सार दंफैयो लोगोसे आसामनि केबिनेट मन्त्रि जयन्त मल्ल बरुवा बिथाङाबो दंफैयो आरो लोगोसे बड'लेण्ड इउनिभार्सिटिनि भाइस चेन्सेलर बिथां दंफैयो क'क्राझार इउनिभार्सिटिनि भाइस चेन्सेलर बिथां दंफैयो आरो जोंनि सिगांनि एमपि सानसुमा कुंगुर बिथाङाबो दंफैयो जोंनि एमसिएलए धनेश्वर गयारि आरो जुबिराज ब्रह्म बिथांमोनाबो दङ एमएलए लरेन्स इस्लारि बिथाङाबो दंफैयो आरो गसाइगावनि एमएलए जोंना जिरन बसुमतारि बिथाङाबो दंफैयो बर' थुनलाइ आफादनि आफादगिरि बिथाङाबो दंफैयो सिगांनि मन्त्रि प्रमिलारानी ब्रह्म बिथाङाबो दंफैयो जोंनि बिटिसिनि सिगांनि डेपुटि चिफ काम्पा बरगयारि बिथाङाबो दंफैयो आरोबाव गोबां जोंनि दैदेनगिरिफोर दंफैयो गोबां संगठननि दैदेनगिरिफोर बिथांमोन दंफैयो बिथांमोनखौ आङो बिटिसिनि रायजो राजानि जानानै आं बिथांमोनखौ बरायबाय गिबियावनो आरो आं आसा खालामदों दिनै नोंथांमोना बे फोरबोखौ मानो फालिनाय जादों बयबो मिथिगौ जे जोंहा 2003 सनाव 10 फेब्रुवारियाव मोनसे सुक्ति जानानै थाङो बे सुक्तिनि नामखौनो जों दोनो बड'लेण्ड टेरिटरियेल काउन्सिल बिटिसि आरो गोलावै जोङो बड'लेण्ड टेरिटरियेल एरियास डिस्ट्रिक्ट थारमाने मोनब्रै जिल्ला लानानै बे बिटिसिखौ दाफुंनाय जादों हारसानि बुंबा साबसिन जागोन ना बयबो बुजिनायनि नङाबा समय बारा लायो তো 2003 চনৰ 10 ফেব্ৰুৱাৰী আমাৰ বিটিচি চুক্তিটো হৈছে সকলোৱে জানে আৰু এই চুক্তিটো অসমৰ সকলো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা লৈ পেলাই আমি এই চুক্তিটো কৰিব পাৰিছোঁ সকলো শ্ৰেণী সকলো ৰাইজৰ সহায় আছে হয় আমি জানো আমাৰ অসমৰ থকা বিভিন্ন অঞ্চলত অসমৰ থকা বড় ৰাইজসকলে আমি বড় জাতি হিচাপে আন্দোলন কৰিছিল হয় চবেই জানে স্বীকৃতি দিছে সহায় কৰিছে যে বড়োসকলৰ লগত কিবা একটা ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক বড়োসকলৰ লগত আলোচনা বিলোচনা কৰি পেলাই কিবা একটা সমাধানৰ ৰাস্তা ওলাব লাগে ওলাই দিয়ক এই কথাটো সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সহায় পাইছিলোঁ সেইকাৰণে 2003 চনৰ 10 ফেব্ৰুৱাৰীত আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত চুক্তি কৰিব পাৰিছোঁ আৰু এই চুক্তিৰ দ্বাৰা দি আজিলৈকে বিটিচি অঞ্চলত কি হৈছে কি হোৱা নাই চবেই বুজি পায় চবেই জানে আমি যিমান পাৰে এই চুক্তিৰ প্ৰত্যেকটা দফাটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ আৰু সেইটো আপোনালোকৰ সহায় সহযোগিতা লাগে আমি জানো আমি সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান দি পেলাই আমি কাম কৰি আহিছোঁ কাম কৰি যাম আপোনালোকে এই অঞ্চলত থকা যিমান জাতি জনগোষ্ঠী আছে সকলোৱে যিহেতু আমাৰ চুক্তিটো সহায় কৰিছে আমিও একে সমানে সন্মান দি পেলাই সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক সমানে সন্মান দি পেলাই আমিও কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু কাম কৰি যাম কোনো জাতি কোনো ধৰ্ম লোকসকলক আমি মানে পিছুৱাই ৰাখিব লাগে বা
ডিফাইড কৰাৰ কোনো আমাৰ উদ্দেশ্য নাই সকলোৱে সমান এই অঞ্চলৰে মানুহ সকলোকে আমাৰ সমান প্ৰায়ৰিটি দি পেলাই আমি কাম কৰি যাম তো এই চুক্তিৰ আগত এই অঞ্চলৰ চেহেৰাটো কেনেকুৱা আছিল আপোনালোকে জানে চুক্তিৰ পিছত আজিলৈকে এই BTC অঞ্চলটোত কিমান উন্নয়ন হ'ল কিমান উন্নয়ন হোৱা নাই সকলো জাতি জনগোষ্ঠীয়ে আজি দেখিবলৈ পাইছে বা ক'ব পাৰে হয় কিছু কাম আজিলৈকে হয়তো হোৱা নাই আমিও বুজি পাওঁ আমিও জানো কৰিম আমি কথা কিছু কৰিম হয় কিছু অঞ্চলৰ হয়তো কিছু এৰিয়াত এতিয়াও আপোনালোকে বিচৰা নিচিনা বা আমি বিচৰা নিচিনা আমি হয়তো কাম কৰিব পৰা নাই আমি কৰি যাম আমি প্ৰতিশ্ৰুতি দিছে ইলেকশ্যন সময়তো আমি প্ৰতিশ্ৰুতি দিছে যে আমি যিমান পাৰে ৰাইজ বিচৰা নিচিনা আমি কাম কৰি যাম এই হিচাপত ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি আমি দিছিল আজিৰ পৰা আমি আৰম্ভ এই হোৱাটো অকল এই কোকৰাঝাৰত নহয় সৰ্বজনাতো হৈছে গোসাইগাঁৱতো হৈছে কাজলগাঁৱত হৈছে ইয়াৰ পিছত বিজনীত হৈছে বিজনীৰ পিছত চালবাৰীতো হৈছে চালবাৰীৰ পিছত মছলপুৰত হৈছে মছলপুৰৰ পিছত তামোলপুৰত হৈছে তামোলপুৰৰ পিছত ভেৰগাঁৱতো হৈছে অৰ্ডাৰগুৰিতো হৈছে একে সময় একে এজেণ্ডা লৈ পেলাই আজিৰ এই 10 ফেব্ৰুৱাৰীটো আমি BTC চৰকাৰ হিচাপে অবজাৰ্ভ কৰি আছোঁ ৰাতিপুৱাৰ পৰা আমি প্ৰথম বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মত আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ইয়াৰ পিছত আমি মাৰ্কচাৰ্চ চিমেট্ৰিত যাই পেলাই আমি সকলো মাৰ্কচাৰ্চসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ইয়াৰ পিছত আহি পেলাই আমি ডিফেক্ট দলৰ যিটো মেইন অফিচ ইয়াৰ বিল্ডিং ফাউণ্ডেশ্যন আমি দিছোঁ ইয়াৰ পিছত আমি এই ষ্টেচনত আহি পেলাই আমাৰ ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন আমি কৰিছোঁ এইটো হ'ল মানুহক যিসকলৰ লগত মাটিৰ পাট্টা নাই এইসকলক মাটিৰ পাট্টা প্ৰদান কৰা আমি আজি আৰম্ভ কৰিছোঁ আৰু যুৱক যুৱতীসকলৰ কাৰণে 2 লাখ টকা যিটো গ্ৰেণ্ট ছিলে আৰ্থিক সাহায্য দিয়া এইটো আমি আৰম্ভ কৰিছোঁ চেল্ফ হেল্প গ্ৰুপসকলক যিটো আৰ্থিক সাহায্য দিয়া এইটো আজি আমি আৰম্ভ কৰিছোঁ আৰু বিকলাংগ হেণ্ডিকেপসকলক যিটো আৰ্থিক সাহায্য দিয়া এইটো আমি আজি আৰম্ভ কৰিছোঁ আৰু সিনিয়ৰ চিটিজেনসকলক যিটো আৰ্থিক সাহায্য দিয়া এইটো আমি আৰম্ভ কৰিছোঁ এই প্ৰতিশ্ৰুতিটো আমি ইলেকশ্যন কণ্ডাক্ট হোৱা আগত আমি শুনি আছোঁ যেনেকুৱা মাৰ্চ প্ৰথম সপ্তাহ বা ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকক কণ্ডাক্ট লাগিব পাৰে সেইকাৰণে আমি যিমান প্ৰতিশ্ৰুতি দিছে এই ফেব্ৰুৱাৰী মাহতে আমি শেষ কৰি দিম যিমান কথা দিছোঁ আমি ইলেকশ্যনৰ সময়ত যিমান কথা দিছে এই প্ৰতিশ্ৰুতিবিলাক আমি এই 15 দিনৰ ভিতৰতে আমি শেষ কৰিম সকলোকে যেনেকৈ কথা দিছে আমি তেনেকৈ আমি এই 5টা গেৰেণ্টিটো আমাক সমাপ্ত কৰি দিম আৰু আহিব নতুন আৰু আহিব আৰু আপোনালোকে আজি দেখিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে এনে নাহে হাত খালি নাহে কিবা এটা দি যাব মানে এনে নাহে আহা কিবা একটা দি যাব আমি জানো আমি কোৱা নাই নিশ্চয় ছাৰে কিবা একটা কৈ যাব হয় না নহয় এনেতো নাহে কিবা একটা ক'ব ভাল ডাঙৰ মানুহবিলাক এনে নাহে কিবা একটাতো দি যাব দিব নিশ্চয় দিলে ভাল পাম আমি তো আমাৰ মুঠতে আজি অফিচিয়েল মিটিং কিছুমান কথাটো মই ক'ব নাপায় ময়ো নকওঁ ইলেকশ্যন আহি আছে মেলা সময় আছে লেকচাৰ দিবলৈ মই দিম কিন্তু এতিয়া আমাৰ চেফ ছাৰে আকৌ বেলেগ জেগাত আৰু একটা ডাঙৰ প্ৰগ্ৰাম আছে সেইকাৰণে মই সময় নলওঁ